নিজকে বহুত সৌভাগ্য বুলি মানে ভাবিছোঁ, সৌভাগ্য প্ৰাউড ফিল কৰিছোঁ তেখেতক লৈ পেলাই যে আমি তেখেতৰ হৈ আমি ইয়াত তেওঁৰ সন্মুখত য'ত নেকি হাজাৰ হাজাৰ জনতাই তেওঁক চাবৰ কাৰণে অত দূৰৰ পৰা আহিছে, আমি তেওঁৰ ওচৰত থাকি ওচৰত ৰৈ পেলাই তেওঁক আমি হাতেৰে চুই তেওঁৰ ওচৰত আমি এই ডিউটিটো পালন কৰিছোঁ। গোটেই চিৰজীৱন যেতিয়ালৈকে মৰি নাযাওঁ মানে, যেতিয়ালৈকে আমি নিজেই নমৰোঁ তেতিয়ালৈকে সদায় মনত থাকিব। সেইটো কেতিয়াও ভবা নাছিলোঁ আৰু বহুত দুখ পালোঁ, বহুত দুখ আৰু বহুত দুখৰ মাজত নিজৰ ডিউটিটো পালন কৰিছোঁ। যিহেতু ডিউটিত আছোঁ, চিঞৰি কান্দিবও নোৱাৰোঁ, বুকু উজাৰি কান্দিবও নোৱাৰোঁ, তথাপি তেখেতৰ গোটেইখিনি কাম ভালে ভালে হৈ যাওক বুলি আমি আশা কৰিছোঁ আৰু হয় 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 বহুত মিছ কৰিছোঁ তেখেতক, বহুত 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 বেলেগ। এইটো সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ, মৃত্যুৰ আগমুহূৰ্তলৈকে থাকিব সেইকাৰণে। আৰু জুবিন দাকটো বহুত দিনৰ আগৰ পৰাই লগ কৰিম, এনেকৈ কৰিম ভাবি আছিলোঁ, কিন্তু ডিউটিৰ কাৰণে বেলেগ বেলেগ ডিউটিৰ কাৰণে যাব নোৱাৰিলোঁ, তেনেকৈ থাকি গ'ল। পিছত জুবিনদাৰ এনেকুৱা অৱস্থাত অৰ্থাৎ এইটো ঘটনা ঘটি গ'ল, তো বহুত বেয়া লাগিছে আজি মানে কেনেকৈ প্ৰকাশ কৰোঁ মানে। কেতিয়াও ভবা নাই এনেকুৱা হ'ব বুলি, মানে লগ কৰিম আৰু গুৱাহাটীতে তাকো লগ কৰিম, তেখেত আৰু থাকিব এনেকৈ ভাবি আছিলোঁ মানে। এনেকুৱা হৈ গ'ল কেতিয়াও ভবা নাছিলোঁ। আজি মানে এতিয়া কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই মানে। আচলতে ভাগ্যৱান বুলিও ক'ব লাগিব, আমি এনেকুৱা এটা পৰিৱেশত ডিউটি কৰিব পাই খুবেই ভাল লাগিছে, কিন্তু মনত বহুত দুখো লাগিছে। আমি জুবিন দাক হেৰুৱাই পেলাইছোঁ, কিন্তু আৰু আমি জুবিন দাৰ প্ৰগ্ৰেমত ডিউটি কৰিবলৈ নাপাম, তাৰ কাৰণে মনটোত দুখ লাগিছে। ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ, ভাগৰটো অনুভৱ হোৱা নাই। জুবিন দাৰ মুখখন চাই বহুত দুখ প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ যিজন মানুহৰ আমি ভগৱান বুলি ভাবিছিলোঁ। জুবিন দাই এখন মঞ্চত এবাৰ কৈছিলে মানে তেওঁ পুলিচৰ ড্ৰেছ পিন্ধি আহিব আৰু আমি মানে তেওঁক লগত সংগ দিম। সেই সপোনটো আছিলে, কেতিয়াবা হ'ব বুলি ভাবিছিলোঁ, কাৰণ জুবিন দা যিটো কথা কৈছিল সেইটো কৰিছিলে বিহু মঞ্চত, তো ভাবিছিলোঁ কেতিয়াবা হ'ব বুলি। কিন্তু মৃত্যু এনেকুৱা এটা বস্তু যাক কি ক'ম আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। তো দুখ লাগিছে বহুত, কিন্তু কষ্ট যিখিনি হৈছিল আজি জুবিন দাক দেখা পাই একদম কষ্ট নাই, একদম মনটো বহুত বেয়া লাগিছে আৰু। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।